তাৰ কাৰণে আপোনালোকে প্লে ষ্টৰত যাব প্লে ষ্টৰত গৈ ইয়াতে মই দেখুৱাইছোঁ আপোনালোকক সুইফ্টচাট সাৰ্চ কৰিব সুইফ্টচাট ওলাইছে ইয়াত সুইফ্টচাট সাৰ্চ কৰাৰ পিছত এনেদৰে ওলাব ইয়াতে আপোনালোকে ইনষ্টল কৰি দিব সুইফ্টচাট বাই কনভেজেনিয়াছ ইয়াত ক্লিক কৰিব ডাউনলোড হ'বলৈ দিছোঁ ডাউনলোড হোৱাৰ পিছত এনেদৰে অপেন কৰি ল'ব অপেন ইংলিছ সিলেক্ট কৰিব আপোনালোকে কন্টিনিউ তাৰপিছত আপোনালোকৰ ৰেজিষ্টাৰ্ড যিটো ফোন নম্বৰ সেইটো ইয়াত দিব 9659 দিয়াৰ পিছত আপোনালোকে সেন্ড OTP কৰি দিব OTPটো অটোমেটিক আহি যাব আপোনালোকৰ ইয়াৰ পিছত এটা কাম কৰিব আপোনালোকে একেবাৰে ওপৰত দেখিছে স্ক্যান এণ্ড চাটত ক্লিক কৰিব ইয়াত আপলোড QR কোড ইয়াতে আপোনালোকৰ যেহেতু ফোনত সেভ আছে গতিকে নিপুণ অসমটো আপোনালোকে ইয়াত স্ক্যান কৰি দিব ইয়াৰ পিছতে আপোনালোকে হোম মেনুত যাব পাৰে বা ইয়াত চাৰিটা ফুট থকা তাত হোম মেনুত যাব পাৰে হোম মেনুত গলো হোম মেনুত যোৱাৰ পিছত শিক্ষাৰ্থীৰ পাৰদৰ্শিতা সংৰক্ষণ তথ্য কৰক ইয়াত ক্লিক কৰিব ইয়াতে আপোনালোকৰ ক্লাছ 1 ক্লাছ 2 ইয়াত ক্লাছ 3 4 5 এনেকৈ দেখাইছে যেটা আমি ক্লাছ 1 আৰু 2 কৰিব লাগিব বৰ্তমান হেকাৰণে ক্লাছ 1 সিলেক্ট কৰাৰ পিছত গণিত ইয়াত হয়ত ক্লিক কৰিব লাগিব ইয়াৰ পিছত সিলেক্ট ৰেসপন্স লগালক আপোনালোকৰ যিখিনি ষ্টুডেন্ট আছে ক্লাছত এনৰোল হৈ আছে সকলোৰ নাম ওলাব ইয়াতে মই এটা দেখাইছো আপোনালোকক আৰবিন বেগম উপস্থিত আৰু যদি অনুপস্থিত হয় অনুপস্থিত হিচাপত কৰিব লাগিব অনুপস্থিত হলে ৰেসপন্সখিনি শো নকৰে ৰেসপন্সখিনি দিব নালাগে কিন্তু উপস্থিত হোৱাৰ লগে লগে এনেদৰে আপোনালোকক দেখাব দেখি পাব আপোনালোকে মূল্যায়ন আৰম্ভ কৰক ক্লিক কৰিব অব্যাহত ৰাখক নহয় এটা জৰীপ আৰম্ভ কৰিব লাগিব জৰীপ আৰম্ভ কৰাৰ লগে লগে আমাৰ যিখন কোৱেশ্চন পেপাৰ দিয়া হৈছিল সেই কোৱেশ্চন পেপাৰখন খোল খাই যাব আৰু ছাত্ৰ ছাত্ৰীয়ে যেনেদৰে ৰেসপন্স কৰিছে কেইটা আছে গণনা কৰি কোৱা তাৰ ভিতৰত যদি তিনিটাই শুদ্ধ হৈছে তেতিয়া তিনিটা ষ্টাৰ হ'ব তিনিটা সংৰক্ষণ কৰক তাৰ পিছত ধৰি লৈছো দুটা সংৰক্ষণ আৰু অব্যাহত ৰাখক তিনিটা দুটা সংৰক্ষণ অব্যাহত এনেকে ঠিক আমি হেকলৈকে 9টা কোৱেশ্চনছ আছে এই 9টা কোৱেশ্চন আমি এনেদৰে কৰিব লাগিব যেটো আপোনালোকৰ ওচৰ ৰেকৰ্ডখিনি থাকিব প্ৰত্যেকটো ষ্টুডেন্টৰ গতিকে আপোনালোকে চাই সেই ৰেকৰ্ডখিনি চাই এনেদৰে আপোনালোকে ভৰাব লাগিব জৰীপ সমাপ্ত কৰক ইয়াৰ পিছত নিশ্চিত বাতিল কৰক আৰু নিশ্চিত ওলাব আপোনালোকে নিশ্চিত ক্লিক কৰিব লাগিব গতিকে এতিয়া আমি দেখিছো যে আপুনি সফলতাৰে গ্ৰেড 1 মেথছ মূল্যায়নৰ আৰবিন বেগমৰ প্ৰদৰ্শন ৰেকৰ্ড কৰিছে গতিকে হৈ গৈছে ইয়াৰ পিছত আমি অন্য এগৰাকী শিক্ষাৰ্থী পাৰদৰ্শিতাৰ তথ্য সংৰক্ষণ কৰক ইয়াত ক্লিক কৰিব আকৌ সিলেক্ট ৰেসপন্স কৰিব এনেকৈ আপোনালোকৰ যদি এনেকৈ লিষ্টত সম্পূৰ্ণ হল ওলাই তেতিয়া আপোনালোকৰ ৰেসপন্সটো সম্পূৰ্ণ হ'ব আৰু সম্পূৰ্ণ নহলে ইয়াত বাকি বুলি ওলাব গতিকে সেই বাকিখিনি আমি নাইকিয়া কৰিব লাগিব
যিবিলাক এবচেণ্ট আছে তেওঁলোকৰ এই বাকীটো নাইকিয়া কৰিবলৈ হ'লে তেওঁলোকৰ উপস্থিতি অনুপস্থিতি দিব লাগিব আমি ফাৰ্ষ্ট যিহেতু গতিকে অনুপস্থিত হিচাপত তেওঁলোকৰ ৰেছপন্স দিব লাগিব আৰু অনুপস্থিত হ'লে আমাৰ কুৱেশ্যনখন নোলাই জৰীপ কৰিব নালাগে আৰু যিসকলৰ উপস্থিত আছে তেওঁলোকৰ বাবে সম্পূৰ্ণ জৰীপ কৰিব লাগিব এইখিনি আছিলে আপোনালোকৰ সুবিধাৰ কাৰণে মই ধুনীয়াকৈ কৈ দিছোঁ বুজি নাপালে আপোনালোকে আকৌ সুধিব পাৰিব